প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণত সমবেত আটাইলৈকে আমি কামৰূপ আৰক্ষী তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ, প্ৰীতি সম্ভাষণ জনাইছোঁ। জানো আৰু আপুনি সকলোৱে সেই কথাটো লৈ গৌৰৱ কৰোঁ। আমি বাহিৰৰ পুলিচৰ আগত, ভাৰতৰ পুলিচ বুলি নহয়, ভাৰতৰ বাহিৰৰ পুলিচৰ আগত আমি গৌৰৱ কৰোঁ যে আমাৰ ইয়াত এটা ধাৰণা আছে, এটা কনচেপ্ট আছে, এটা সংগঠন আছে, যিটো সংগঠন আমি এইটো আজি 60 বছৰমান আগত মানে বয়সৰ গৈ আহিছোঁ যে 50-60 বছৰ পুৰণা, এতিয়াহে 75 হৈছে, হয় নহয়? গতিকে এনেকুৱা এটা সংগঠন আছে যি পুলিচ নোহোৱাকৈ পুলিচৰ আচল কামখিনি কৰি দিয়ে। আৰু এইটো হ'ল স্বেচ্ছাসেৱী। তেওঁলোকে স্বেচ্ছাই এই কামখিনি কৰে, ভলণ্টিয়াৰ। তেওঁলোকে কিবা আশা কৰি এই কামখিনি নকৰে, হয় নহয়? গতিকে সেই কথাটো আমি যেতিয়া অসমত উগ্ৰপন্থীৰ সমস্যা, অসমত বিভিন্ন উগ্ৰপন্থীৰ সমস্যা আছিলে, শৰ্মিত সিং ডাঙৰীয়া, আমি তেখেতকো পোনপ্ৰথমে আমাৰ কামৰূপ আৰক্ষী তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ, স্বাগতম জনাইছোঁ। আৰক্ষী বাহিনীৰ আজি ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আছিলে, সেইটোত আহি আজি মই ইয়াত আমিনগাঁৱত উপস্থিত হৈছোঁ। গাঁওৰক্ষী বাহিনীৰ যিখিনি কণ্ট্ৰিবিউশ্যন আমাৰ অসম আৰক্ষীৰ যি সাফল্যৰ, সেইখিনিৰ কাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ যিখিনি অভাৱ, তেওঁলোকৰ যিখিনি প্ৰাপ্য, এইখিনিৰ বিষয়ে তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। তেওঁলোকৰ যিটো যোৱাকালি প্ৰতিনিধি সভা হৈছিলে, এই প্ৰতিনিধি সভাৰ তেওঁলোকে যিখিনি ৰেজলিউশ্যন লৈছে, সেইটো তেওঁলোকে আমাক দিব। আমি যিমানখিনি পাৰে তেওঁলোকৰ অভাৱখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিম। কিন্তু তেওঁলোকে যিমানখিনি আমাৰ কাৰণে কাম কৰিছে, অসমৰ কাৰণে কাম কৰিছে,